সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল। যেতিয়া মানুহে নিজৰ ধৰ্মত কৰি অহা ভক্তি সাধনাৰ পিছতো কোনো প্ৰকৃত লাভ নাপায়, তেতিয়া তেওঁ সত্যৰ সন্ধানত ভ্ৰমি ফুৰিবলৈ বাধ্য হয়। অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ নিবাসী জয়ন্ত দাসৰ কাহিনীও ঠিক তেনেকুৱাই। 1997 চনৰ পৰাই ভগৱানৰ সন্ধানত থকা অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনাবাহিনীৰ সদস্য জয়ন্ত দাসে দেৱ দেৱীৰ পূজা অৰ্চনা কৰাৰ লগতে দুজনকৈ গুৰুৰ পৰা শৰণ লৈছিল, কিন্তু কোনো ধৰণৰ লাভ পোৱা নাছিল। বৰঞ্চ কেঁচুমূৰীয়া ৰোগকে ধৰি বিভিন্ন সমস্যাই তেওঁ জুৰুলা কৰিছিল। 2020 চনত লকডাউনৰ সময়ত তেওঁ জ্ঞান গংগা পুথিখন লাভ কৰি প্ৰকৃত ভক্তি সাধনাৰ জ্ঞান বুজি পায় আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। তাৰ পিছত ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱাৰ লগতে অমৃত জল পান কৰি তেওঁৰ পত্নীয়েও মৃত্যুমুখৰ পৰা পৰিত্ৰাণ পায়। লগতে তেওঁৰ নিচা সেৱনৰ আসক্তিও সম্পূৰ্ণৰূপে দূৰ হয়। আহক শুনো জয়ন্ত দাসৰ মুখেৰে কিদৰে জ্ঞান গংগা পুথিখনে তেওঁৰ জীৱনত চমৎকাৰিক পৰিৱৰ্তন আনিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ছাৰ জয়ন্ত দাস ছাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ছাৰ অসম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। ছাৰ আপুনি কি কৰে? মই ছাৰ আগতে আৰ্মিত কাম কৰিছিলোঁ ছাৰ, এতিয়া অৱসৰ লৈ ঘৰতে আছিলোঁ। তাৰপিছত 2020ত এনালত জইন কৰিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ছাৰ 2020ত সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ আৰু ইয়াৰ পিছত দুজন গুৰুৰ দীক্ষা লৈছিলোঁ। কোন গুৰুৰ ওচৰত দীক্ষা লৈছিলে? মই চাকৰি কালত থাকোঁতে যোধপুৰৰ পৰা এজন নাৰায়ণ দত্ত শ্ৰীমালী নামৰ গুৰুৰ পৰা দীক্ষা লৈছিলোঁ। তাৰপিছত আৰু পেঞ্চন অহাৰ পিছত মই অনুকূল ঠাকুৰৰ পৰা দীক্ষা লৈছিলোঁ। ছাৰ আপুনি জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত অন্য সাধনাবিলাক কৰি আছিলে আৰু গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে। সেই সাধনাবিলাক যেতিয়া আপুনি কৰি আছিলে, সেই সাধনা কৰি কিবা আপুনি লাভ পাইছিলনে? সেই সাধনাবিলাক কৰিতো ছাৰ একো লাভ পোৱা নাছিলোঁ, কিন্তু লোকচানেই হৈছিলে। আৰু এইবিলাক সাধনা কৰাতে বহুত কষ্ট হৈছিলে, বহুত বেমাৰত ভুগিছিলোঁ। আৰু কি বেমাৰত ভুগিছিল ছাৰ আপুনি? মোৰতো ছাৰ পাইলছ বেমাৰ হৈছিলে। পাইলছ বেমাৰ হোৱাতে মই তেতিয়াও মানে সকলো দেৱী দেৱতাক প্ৰাৰ্থনা কৰিছিলোঁ যে বেমাৰটো ভাল কৰি দিয়ক বুলি, কিন্তু কোনো লাভালাভ নাপালোঁ মই। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই ছাৰ 2020ত লকডাউনৰ সময়ত জ্ঞান গংগা নামৰ কিতাপ এখন পালোঁ আৰু সেই কিতাপখন পঢ়িলোঁ। তাত সকলো শাস্ত্ৰসন্মত জ্ঞান পালোঁ। ইয়াৰ আগতেও মই গীতা পাঠ কৰিছিলোঁ, শ্ৰীমদ ভাগৱত গীতা, কিন্তু তেতিয়া মই কোনো ভাগৱত গীতাৰ মানে ৰহস্যটো বুজি পোৱা নাছিলোঁ। যেতিয়া আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পালোঁ আৰু সেই জ্ঞান গংগা কিতাপখন আৰু গীতাখন একেলগে মিলাই পঢ়িলোঁ, তেতিয়াহে আচল গীতাৰ জ্ঞানটো বুজি পালোঁ। আৰু সেই জ্ঞান বুজি সেই জ্ঞানৰ আধাৰতে সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। আপুনি যি ভাগৱত গীতা পাঠ কৰি আছিলে, সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰি আছিলে? মই 97ৰ পৰাই মই ভগৱানক মানে বিচাৰি আছিলোঁ। 97ৰ পৰা মই বিচাৰিছিলোঁ যে ভগৱান যদি আছে, ক'ত আছে, কেনেকৈ আছে, কিয় আমাক দেখা নিদিয়ে, আৰু এইবিলাক মানে প্ৰশ্ন মোৰ মনত 97ৰ পৰা। তাৰপিছত মই এইবিলাক বিচাৰি গীতাত পঢ়িলোঁ। পঢ়াৰ পিছতো একো বুজি নাপালোঁ, কিন্তু যেতিয়া জ্ঞান গংগাখনত মানে মিলাই পঢ়িলোঁ, তেতিয়া গীতাৰ ৰহস্যটো মানুহৰ মানে কিমান দৰকাৰী সেই বস্তুখিনি বুজি পালোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা ভক্তি সাধনা কৰি ভক্তি বিধি যি আপোনাক প্ৰদান কৰিছে, সেই ভক্তি বিধিৰ দ্বাৰা আপুনি যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনে লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। এতিয়া আমাৰ তত্ত্বদৰ্শী জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ ভক্তি কৰাৰ পিছত যেনেকৈ মই প্ৰথম ভক্তি লোৱাতে তাৰপিছতে মই এদিন বাথৰুমত পৰি গৈছিলোঁ। মোৰ দুয়োখন ভৰিয়ে পিছলি গৈছিলে, কিন্তু আমাৰ
তত্ত্বৰক্ষী চন্দ্ৰমপালজী মহাৰাজৰ দয়াত সেইদিনাখন হয়তো মোৰ মৃত্যুও লিখা থাকিব পাৰে বা যিকোনো ঘটনা ঘটিত হ'ব পাৰিছিলে, কিন্তু সেইদিনাখন যদি মই পৰি গ'লোঁ হয় তেতিয়াহ'লে মোৰ মানে নিশ্চয় কিবা এটা হ'লে হয়। কিন্তু মই যেতিয়া গুৰুচৰণত আহিলোঁ তেতিয়া সেই গুৰুৱে মোক সেইদিনাখন বচাই দিলে। অন্য কি লাভ পাইছে ছাৰ? তাৰপিছত লাভটো বহুত আছে ছাৰ, ক'বলৈ গ'লেতো বহুত লাভ পাইছোঁ, কিন্তু মেইন মুখ্য কেইটামান লাভৰ কথা কৈ দিম মই। যেতিয়া লকডাউনৰ সময়ত মানে কৰোণাৰ বেমাৰ হ'লে তেতিয়া মোৰ ভকতমতী তেওঁৰ কৰোণা বেমাৰ হ'লে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাজনক প্ৰাৰ্থনা কৰিলোঁ, প্ৰাৰ্থনা জনালোঁ, দিল্লীত গ'ল প্ৰাৰ্থনা। তাৰপিছত তেওঁ ক'লে যে পৰমাত্মাই দোৱা কৰিব। তাৰপিছত মোৰ ফেমিলিৰ মানে কৰোণা বেমাৰ ঠিক হৈ গ'ল। তাৰপিছত আৰু একবাৰ হ'ল, তেওঁৰ মানে জ্বৰ হ'ল, জ্বৰ হোৱাতে মানে চেলাইন দি থকা হৈছিলে। চেলাইন দি থকাতে তাৰ মানে গোটেই গাটো মানে একদম ঠাণ্ডা হৈ গ'ল। তাৰপিছত তেওঁ ক'লে যে কম্বল লৈ আহ, ৰেজাই লৈ আহ। আমাৰ ঘৰত যিমান আছিলে কম্বল ৰেজাই চব দিলোঁ, তথাপিতো মানে ঠাণ্ডা মানে গাটো নকলে। তাৰপিছত তেওঁ কান্দিব ধৰিলে আৰু আমাৰ পিনে চাই থাকিলে। কিন্তু মই তেতিয়া চন্দ্ৰমপালজী মহাৰাজৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ, হে গুৰুদেৱ, এতিয়া আপুনি আমাক ৰক্ষা কৰিব পাৰিব, এতিয়া আপুনি আমাক যি কৰে সেইটো আমি মঞ্জুৰ। এতিয়া গতিকে আপুনি যি কৰে সেইটো কৰিব, তেনেকৈ কৈ মই মানে অমৃত জল দিলোঁ তাক। তাৰপিছত সেইটো খোৱাৰ পিছতে ভাল হৈ গ'ল। ছাৰ, আপোনাৰ কথাৰ পৰা আমি যিবিলাক কথা শুনিলোঁ, আপুনি যিবিলাক কথা ব্যক্ত কৰিলে, সঁচাই আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি মৃত্যুৰ সৈতে যেতিয়া আপোনাৰ পৰিবাৰে যুঁজি আছিলে, তাৰ পৰা আপুনি ৰক্ষা পালে, আপোনাৰ পৰিবাৰক ৰক্ষা কৰিলে পৰমাত্মাই, আৰু কৈছে যে আপুনি সন্ত ৰামপাল গুৰুমাজে তেখেতক ৰক্ষা কৰিছে বুলি জনাইছে। কিন্তু এটা আচৰিত কথা যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰেও ৰক্ষা পালে, আপুনিও ৰক্ষা পাইছে। এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপুনি ইমান উপকৃত হ'ব পাৰিছে? জগতগুৰু তত্ত্বদৰ্শী চন্দ্ৰমপালজী তেওঁ সকলো শাস্ত্ৰসন্মত ভক্তি দিয়ে আমাক। তেওঁ সকলো শাস্ত্ৰবিলাক খুলি আমাক দেখুৱাই দিয়ে, কেনেকৈ ভক্তি কৰিব লাগে। সকলো ধৰণৰ ভক্তিবিলাক আমাক তেওঁ ভালদৰে বুজাই দিয়ে, আৰু সেই ভক্তিৰ আধাৰতে তেওঁ আমাৰ সকলো লাভবিলাক দি থাকে। আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰৰ মতেই ভক্তি বিধি প্ৰদান কৰি আছে। আপুনি আপোনাৰ সন্ত ৰামপাল গুৰু মহাৰাজকে যে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আছে বুলি ক'ব বিচাৰিছে, কিন্তু আমাৰ সাধাৰণ জনতাই বা টিভি স্ক্ৰীণত যিসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে, সেই দৰ্শকসকলক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে সন্ত ৰামপাল গুৰু মহাৰাজে সদগুৰু হয় বা তেওঁৱে শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে? তত্ত্বদৰ্শী চন্দ্ৰমপালজী মহাৰাজ এজন তত্ত্বদৰ্শী সন্ত হয় বুলি এইটো প্ৰমাণ দিবলৈ হ'লে বেদ, পুৰাণ, গীতা, বাইবেল, গুৰুগ্ৰন্থ চাহেব সকলো গ্ৰন্থৰ যিজনে মানে ভক্তি আপোনাক বুজাই দিব পাৰে। আৰু গীতাত লিখা আছে সংসাৰৰূপী উল্টা বৃক্ষৰ কথা, আৰু সেই গছডালৰ কথা যোন সন্তে বুজাই দিব পাৰে তেওঁৱে বেদৰ কথা জানে, আৰু তেওঁ তত্ত্বদৰ্শী সন্ত বুলি কোৱা হৈছে। ছাৰ, আপুনি যিহেতু জনাইছে যে বেদত লিখা আছে বা শাস্ত্ৰত লিখা আছে যে তত্ত্বদৰ্শী সন্তৰ লক্ষণ সম্পৰ্কে, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰৰ মতে আপোনালোকক ভক্তিবিধি প্ৰদান কৰি আছে, কিন্তু সাধাৰণ জনতাই এই কথাষাৰ মানি ল'বলৈ হয়তো কঠিন হৈ পৰিব, যিহেতু আমাৰ লাখৰ তুলনাত ভাৰতবৰ্ষত গুৰু আছে, আৰু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে, আপুনি এজন ভাৰতীয় সেনা আছিলে, আপুনি এতিয়া বৰ্তমান অৱসৰপ্ৰাপ্ত, আপুনি তেখেতৰ জ্ঞান বুজিয়ে নাম দীক্ষা লৈছে। এনেকুৱা বহু ব্যক্তি আছে যিসকলে নেকি আপোনাৰ দৰে কোনোবা হয়তো আৰ্থিক অৱস্থা দুৰ্বলভাৱে তেওঁলোকে মাৰাত্মক ৰোগত ভুগি আছে বা সমস্যাত ভুগি আছে, আৰু সেই সকলো লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? তেওঁলোকে কেনেকৈ উপকৃত হ'ব পাৰিব? তত্ত্বদৰ্শী চন্দ্ৰমপালজী মহাৰাজৰ দয়াত আমাৰ ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত ইউটিউব, ইনষ্টাগ্ৰাম সকলোবিলাক চেনেলতে মানে আমাৰ দিয়া আছে, আৰু আমাৰ জ্ঞান গংগা পুস্তক সকলো বিলাই থকা হৈছে। আপোনালোকে টিভিত চাব পাৰে, সৎসংগৰ তাতে এটা পিলাপাত্তি আহে, তাতে নাম্বাৰ দিয়া থাকে, আৰু সেই নাম্বাৰত কল কৰি আপুনি নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। যদিহে কোনো লোকে ধৰ নিচাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, আমি যে আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ তেওঁলোকৰ অনুভৱ আমি যেতিয়া বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি? হয়, আপুনি ঠিকে কৈছে ছাৰ। চন্দ্ৰমপালজী মহাৰাজৰ চৰণত অহাৰ পিছত নিচা ত্যাগ কৰিব পাৰে, এইটো আমি প্ৰমাণ পাইছোঁ। ময়ো আগতে নিচা কৰিছিলোঁ। মই আৰ্মিত থাকোঁতে
বহুত নিচা কৰিছিলোঁ। আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে, কিন্তু ময়ো নিচা কৰিছিলোঁ। কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্তৰামপাল শৰণত আহিলোঁ, তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল। এতিয়া আপুনি নিচা নকৰে? এতিয়া বিলকুল আমি নিচাটো নকৰোঁ, কোনো নিচা নাই আমাৰ। এতিয়া আমি নিচাটো কোনোবাই আনি দিব ক'লে আমি আনি নিদিওঁ বা টাচ নকৰোঁ এইটো। আৰু কোনোবাই যদি তাত সেইবিলাক নিচা কৰি আছে তাৰ পৰা আমি দূৰত থাকোঁ। সঁচাকৈয়ে ছাৰ, আপুনি যিহেতু আপোনাৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তি বিধি, সেই ভক্তি বিধিৰে আপুনি নিচাৰ পৰা পৰিত্ৰাণ পালে, আপুনি বৰ্তমান নিচা নকৰে। কিন্তু এনেকুৱা বহু লোক আছে যিসকলে নেকি নিচা ত্যাগ কৰিব বিচাৰে, কিন্তু নিচা ত্যাগ কৰিব পৰা নাই। তেওঁলোকে যদি আপোনাৰ সেই মাৰাত্মক বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, সন্ত ৰামপাল মহাৰাজৰ পৰা কেনেকৈ দীক্ষা ল'ব পাৰিব? ইউটিউব চেনেলতো দিয়ে, আমাৰ সৎসং দিয়ে গুৰুজীৰ, আৰু টিভিতো দিয়ে। আপুনি সৎসং চাই জ্ঞানটো বুজি, আৰু জ্ঞান গংগা কিতাপ আমাৰ দি থকা হৈছে, সেইটো লৈ আপুনি গুৰুজীৰ চৰণত আহিব পাৰে। তাত কোনো পইচা লোৱা হয় নেকি? যেতিয়া নাম দীক্ষা ল'ব তাত তেনেধৰণৰ কোনো পইচা লোৱা হয় নেকি? ইয়াতে কোনো ধৰণৰ টকা পইচা লোৱা নহয়, আৰু ইয়াতে কোনো দিব নালাগে। আপুনি আহিব লাগে, আৰু আপুনি নিজে আহি নিজৰ আত্মকল্যাণ কৰিব লাগে। ধন্যবাদ ছাৰ। ধন্যবাদ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। যদি আপোনালোকে পৰমাত্মাৰ সাধনা ভক্তি নকৰে, মুক্তিপ্ৰাপ্তিৰ প্ৰযত্ন নকৰে, তেন্তে এই ক্ৰিয়াটো পশু পক্ষীয়েও কৰি আছে। তেন্তে মানৱ শৰীৰৰ আৱশ্যকতা কি আছিল, য'ত পৰমাত্মাই ভাল চিন্তা দিছে, বুদ্ধি দিছে, আৰু সময়ত গৰম ঠাণ্ডা প্ৰাকৃতিক বিপদৰ পৰাও সাৰি যোৱাৰ ব্যৱস্থাও আমি কৰিব পাৰোঁ। তেনেকৈ গৰমৰ পৰা বাচিবলৈ জুপুৰি ঘৰ মহল বনাব পাৰোঁ। ইমানখিনি বুদ্ধি ভগৱানে দিছে। সময়ত আহাৰ কৰিবলৈ আমি আগতেই সংগ্ৰহ কৰি লওঁ, অন্ন একত্ৰিত কৰি লওঁ, আৰু গৰম ঠাণ্ডাৰ পৰা বাচিবলৈও আমি কোনোবা ঝুপুৰি মহল বনাই লওঁ। ইয়াৰ উদ্দেশ্য কি? ইয়াৰ উদ্দেশ্য হ'ল যে এই সুবিধাবোৰ পৰমাত্মাই এই কাৰণে দিছে যাতে আপোনালোকে প্ৰাকৃতিক বিপদবিলাকৰ পৰা ডিষ্টাৰ্ব নহয় আৰু ভক্তি কৰি থাকে যেন। যেনেকৈ পৰমাত্মাৰ প্ৰাপ্তিত এই আত্মা সেই সময়ৰ পৰাই ব্যাকুল, যি সময়ৰ পৰা সেই পৰম পিতাৰ সেই সুখময় স্থলৰ পৰা, সেই সৎ লোকৰ পৰা, অমৰ লোকৰ পৰা বিচ্ছেদ হৈছে, সেই পৰম পিতাৰ পৰা দূৰ হৈছে, সেইদিনাৰ পৰা ইয়াৰ আভাস হৈ গৈছে যে যি সুখ মই এৰি আহিছোঁ সেয়া ইয়াত নাই। তাৰ সন্ধানত তাৰ পিছত নিজৰ কুবুদ্ধিৰ বাবে জীৱ চিন্তাৰে ভাবিবলৈ আৰম্ভ কৰে, প্ৰযত্ন কৰে। যেনেকৈ কোনোবা নিৰ্ধনীয়ে ভাবে যে ধনৱান সুখী হয়, ধনত সুখ আছে, আৰু ধনী ব্যক্তিয়ে সপোনতো সুখ নাপায়। পুণ্যাত্মাসকল, নিৰ্ধনীয়েতো এই কথা মানি নলয় যে ধনৱান সুখী নহয়, কিন্তু কোনো ধনৱান অৰ্থাৎ মায়াধাৰীক লগ কৰি চাবা, তেওঁৰ ওপৰত কিমান ডাঙৰ সমস্যাৰ পাহাৰ আছে আপুনি ভাবিবও নোৱাৰে। য'ত মায়া আছে তাত শীতলতা থাকিব নোৱাৰে, য'ত অগ্নি জুই জ্বলি আছে তাত শীতলতা থাকিব নোৱাৰে। এই মায়া জুইৰ ভাটা য'ত আছে তাৰ ওচৰত বহি প্ৰাণীয়ে কেতিয়াও শীতলতা অনুভৱ কৰিব নোৱাৰে। ধনী ব্যক্তিয়ে ভাবে যে ৰজাসকল সুখত আছে, ৰজাসকলে সুখ সপোনতো নাপায়। আপোনালোকৰ এনেকুৱা লাগিব পাৰে যে এওঁলোকৰ আগফালে পিছফালে সেনা থাকে, ডাঙৰ ডাঙৰ অধিকাৰীয়ে চেলিউট মাৰি থাকে, এওঁ মহাসুখী চাগে, গাড়ীত অহা যোৱা কৰে, সপোনতো সুখ নাই এওঁলোকৰ। কাৰণ আমি সুখৰ বিষয়ে নাজানোৱেই। আচলতে যি সুখ হয়, ৰজাসকলে ভাবে যে ওপৰৰ এই দেৱতাসকল সুখী হয়, স্বৰ্গত থকাসকল,
স্বৰ্গৰ দেৱতাসকলে ভাবে ইন্দ্ৰ সুখী, যিজন দেৱৰাজ হয়, যিজন দেৱতাসকলৰ ৰজা। আৰু দেৱৰাজে ভাবে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সুখী হয়। আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কয় আমি সপোনতো সুখ নাপাওঁ। আপোনালোকে ভগৱান বিষ্ণুৰ বাণী পঢ়িছে চাগে, বহুবাৰ শুনাইছোঁ মই দেৱী ভাগৱতৰ প্ৰথম স্কন্ধত। শ্ৰী বিষ্ণুদেৱে নিজেই স্বীকাৰ কৰিছে। ব্ৰহ্মাদেৱক কৈ আছে যে মই বেছিভাগ সময় তপ কৰিয়েই থাকোঁ, আৰু তপৰ পৰা মই বেটেৰী চাৰ্জ কৰি সিদ্ধি প্ৰাপ্ত কৰি আকৌ ৰাক্ষসবোৰৰ লগত যুদ্ধ কৰোঁ। আৰু যদি কেনেবাকৈ অলপ সময় পাওঁ তেতিয়া লক্ষ্মীৰ লগত সুখৰ সময় কটাওঁ। তেন্তে কি সুখ পালেনো তেওঁ? পৰমাত্মাই কয়, ঝুঠে সুখ কো সুখ কহে, ये मान रहा मन मोदे, सकल चबीना काल का, कुछ मुख में कुछ गोदे। इस झूठे सुख को सुख कहे, ये मान रहा मन मोद। কোনবোৰ মিছা সুখক? এজন ব্যক্তিয়ে কৈ আছিলে যে মোৰ এজনী কন্যাই জন্ম ল'লে। জন্মৰ পৰাই ছোৱালীজনীৰ ভৰি এখন নাছিলে। এয়া দেখি মোৰ ওপৰত পাহাৰ ভাঙি পৰিল সমস্যাৰ। মহা দুখী হৈ গ'লোঁ মই। ডক্তৰৰ তাত লৈ গ'লোঁ মই মেডিকেললৈ। যিটো ৱাৰ্ডত মোৰ ছোৱালীজনী ভৰ্তি কৰাইছিলোঁ, তাত এনেকুৱা ৩-৪টা কেছ আৰু আছিলে। তেতিয়া মোৰ অলপ সকাহ হ'ল যে মোৰ দৰে আৰু দুখী মানুহ আছে। কওক, ইয়াৰ পৰা কি লাভ পালেনো তেওঁ? নিজৰ মনতেই মানি ল'লে যে আনো দুখী আছে, ময়ো দুখী আছোঁ, গতিকে কোনো কথা নাই। তেন্তে সেই দুখ পাতল হ'ল জানো? তেন্তে কি ভৰিখন আহি গ'ল নেকি ছোৱালীজনীৰ? গতিকে পুণ্যাত্মাসকল, এনেকুৱা বেয়া লোকত আছোঁ আমি। ইয়াত সুখ নামৰ বস্তু নাই। আমি ইজনে আনজনক দুখত দেখি তাতকৈ কম দুখ হওক বা তাৰ সমান হওক, আমি সকাহ বুলি মানি লওঁ, কাৰণ বিকল্প নাই। যেনেকৈ এজন ব্যক্তিৰ 3টা পুত্ৰ আছিলে। এটা পুত্ৰৰ মৃত্যু হৈ গ'ল। বহুত দুখী, বৰ বেয়াকৈ কান্দি আছে, আহাৰো খোৱা নাই। ক্ষোভ ব্যক্ত কৰা ব্যক্তিসকলৰ মাজত এনেকুৱা এজন ব্যক্তি আছিলে, তেওঁৰ এজনেই পুত্ৰ আছিলে, সিও মৃত্যুক প্ৰাপ্ত কৰিছিলে। গতিকে সান্তনা দিয়াসকলে ক'লে যে শুনা ভাই, ইয়াততো এনেকুৱাই, সকলোৰে মৃত্যু হয়, এয়াতো ভগৱানৰহে ইচ্ছা, চিন্তা নকৰিবা। চোৱা এওঁক, এইজন ভাই বহি আছে, এওঁক চায়েই জীয়াই থাকা। এওঁৰ মাত্ৰ এটাই সন্তান আছিল, তাৰেই মৃত্যু হৈ গ'ল। সিওতো নিজৰ সময় ব্যতীত কৰি আছে ধৈৰ্য ধাৰা। তেতিয়া সেই ব্যক্তিৰ অলপ চেতনা আহিল, হাত মুখ ধুলে, অলপ পিছত খাদ্যও খালে। এতিয়া তেওঁ এইটো সুখ বুলি মানি ল'লে যে চোৱা, এই বেচেৰাজনৰ মাত্ৰ এজনেই পুত্ৰ আছিল আৰু সিও মৰিল, মৃত্যুক প্ৰাপ্ত কৰিলে। ভাগ্য ভাল, মোৰতো 3টা আছে, 3টা আছিলে, মোৰ এটাহে মৰিছে, 2টাতো বাচিয়ে আছে, তাকেই সুখ বুলি মানি ল'লে। তেন্তে সন্তানটো উভতি আহিলনে? तो यहाँ परमात्मा कहते हैं झूठे सुख को सुख है, ये मान रहा मनमोद, और सकल चबीना काल का, कुछ मुख में कुछ गोद। परमात्मा মনত পেলাই দিয়ে, बाई तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो, लाभ हानि से सब कोई दुखिया, के गृहस्थी बैरागी हो, सुख देव ने दुख के डर से, गर्भ में माया त्यागी हो, गर्भ में माया त्यागी हो, तंदर सुखिया
कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। भाई जंगम दुखिया जोगी दुखिया, तपस्वी को दुख दूना हो। जंगम दुखिया जोगी दुखिया, तपस्वी को दुख दूना हो। आशा तृष्णा सबको व्यापे, कोई महल ना सुना हो, कोई महल ना सुना हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। भाई साच कहूँ तो जग ना माने, पर झूठ कही ना जाई हो। साच कहूँ तो ये जग ना माने, पर झूठ कही ना जाई हो। ये ब्रह्मा विष्णु शिव जी दुखिया, जिन ये राह चलाई हो, जिन ये राह चलाई हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। सुरपति दुखिया भूपति दुखिया, रंक दुखी बपरीती हो। सुरपति दुखिया भूपति दुखिया, रंक दुखी बपरीती हो। कहें कबीर और सब दुखिया, एक संत सुखी मन जीती हो, संत सुखी मन जीती हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। सुरपति दुखिया भूपति दुखिया, रंक दुखी बपरीती हो। सुरपति दुखिया भूपति दुखिया, रंक दुखी बपरीती हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो, संत सुखी मन जीती हो। পুণ্যাত্মাসকল, সৌভাগ্য আপোনালোকৰ। আপোনালোকে এই যথাৰ্থ জ্ঞান অমৃত বচন শুনিবলৈ পালে, সৌভাগ্য প্ৰাপ্ত কৰিলে। भक्ति मुक्ति के दाता सतगुरु, ये भटकत प्राण फिरंदा, उस साहेब के हुक्म बिना नी तरवर पात हिलंदा। हे परमात्मा कबीर भगवाনৰ, আল্লাহু আকবৰৰ, সেই মহান পৰমেশ্বৰৰ আপোনালোকৰ ওপৰত অসীম কৃপা হৈছে আৰু আপোনালোক যুগৰ যুগৰ বহুত পুণ্যকৰ্মী প্ৰাণী, যে এনেকৈ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় উলিয়াই ইয়াত পৰমাত্মাৰ দৰবাৰলৈ আহিব পাৰিলে। সেই পৰমাত্মাৰ দয়াৰ অবিহনে আপুনি আহিব নোৱাৰিলে হয়, এই জ্ঞানো শুনিব নোৱাৰিলে হয়, আপোনালোকে ওচৰলৈ আহিবই নোৱাৰিলে হয়। এই জ্ঞানক আপোনালোকলৈ পঠিয়াবলৈ পৰমাত্মাই 600 বছৰ আগতেই প্ৰযত্ন কৰিছিলে। আৰু সেই দুষ্টসকলে, স্বাৰ্থপৰ নকলি গুৰুসকলে নিজৰ জীৱিকাক উত্তম বুলি ভাবি, প্ৰথম বুলি ভাবি, নিজৰ স্বাৰ্থক প্ৰধান বুলি ভাবি কবিৰ ভগৱান ধানকৰূপী সেই শিপিনীক বহুত অশান্তি কৰিলে আৰু যথাৰ্থ জ্ঞানক আমাৰ ওচৰলৈ, আপোনালোকৰ ওচৰলৈ আহিব নিদিলে। সেই পৰমেশ্বৰে সেই অমৰ জ্ঞান নিজৰ বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, কবিৰ বাণীত লিপিবদ্ধ কৰালে নিজৰ মৰমীয়াল আত্মা ধৰ্মদাসৰ দ্বাৰা।
এতিয়া সেই জ্ঞানক, পৰমাত্মাৰ সেই বিধানক, যি 600 বছৰ আগতে পৰমেশ্বৰে নিজৰ দ্বাৰাই ৰচিত সৃষ্টিৰ তথ্য, আমি ক'ৰ পৰা আহিছোঁ, কিয় আহিছোঁ আৰু কিয় দুখী হৈ আছোঁ, আৰু জন্ম আৰু মৃত্যুৰ কাৰণ কি, তেওঁ সকলোবোৰ তাত ক'ব খুজিছিলে। কিন্তু এই নকলি ধৰ্মগুৰুসকলে, এই দুষ্টসকলে আমাৰ ওচৰলৈ এয়া আহিব নিদিলে। পৰমাত্মাৰ ঘোৰ বিৰোধী কৰাই দিলে। তেওঁক কাটিবলৈ, মাৰিবলৈ, বেয়াকৈ অশান্তি দিয়াতহে লাগি থাকিল, জনতাক ভ্ৰমিত কৰি থাকিল। সেই পৰমেশ্বৰেই কৈছিলে যে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব, সেই সময়ত মই মোৰ সকলোবোৰ মৰমীয়াল আত্মাক শিক্ষিত কৰিম, সমগ্ৰ মানৱ সমাজক। আৰু সৎগ্ৰন্থবোৰক, সকলো ধৰ্মৰে ধৰ্মী নিজৰ ধৰ্মগ্ৰন্থবোৰক সত্য বুলি মানে। আৰু যিসকল গুৰুক আমি শাস্ত্ৰবিজ্ঞ বুলি মানিছিলোঁ, তেওঁলোক নিজৰেই সৎগ্ৰন্থৰ সৈতে অনাবিজ্ঞ আছিল, অপৰিচিত, অজ্ঞানী আছিল। আৰু আমি তেওঁলোকে কেৱল সংস্কৃত ভাষা জনাৰ কাৰণে তেওঁলোকক বিশ্বাস কৰিছিলোঁ, কাৰণ সকলো সৎগ্ৰন্থ সংস্কৃত ভাষাত আছে। আৰু আমাৰ ধৰ্মগুৰু, হিন্দু ধৰ্মগুৰু সংস্কৃত ভাষা পঢ়িছে, তেওঁলোকে সৎগ্ৰন্থক চাগে ভালদৰেই জানে, ঠিকেই কৈ আছে চাগে। আৰু তেওঁলোকৰো কাম সিদ্ধ হৈ থাকিল সেই সময়ত যে কবিৰ শিপিনী হয়, ধানক হয়। আৰু সেই সময়ত সংস্কৃত পঢ়াৰ অধিকাৰ কেৱল ব্ৰাহ্মণ বৰ্গৰহে আছিলে। গতিকে সাধাৰণ মানুহৰ এই আশংকা নহ'ল, বিশ্বাস নহ'ল, এই আশংকাই থাকিল যে কবিৰদেৱ অশিক্ষিত, পৰমেশ্বৰ কবিৰদেৱ অশিক্ষিত, তেওঁ মিছাই কৈ আছে চাগে সৎগ্ৰন্থবোৰৰ বিষয়ে। কিয়নো সৎগ্ৰন্থ আমাৰ পবিত্ৰ বেদ, শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ পুৰাণ ইত্যাদি, এই সকলোবোৰ সংস্কৃত ভাষাতেই লিপিবদ্ধ। গতিকে পৰমাত্মাই এই সময়টো নিৰ্ধাৰিত কৰিছিলে, নিজৰ মৰমীয়াল আত্মা ধৰ্মদাস দেৱক কৈছিলে। যেতিয়া ধৰ্মদাস দেৱে সুধিলে যে পৰমাত্মা, আজিতো বহুত ধাৰ্মিক ব্যক্তি আছে, এওঁলোকৰ ভিতৰত ধাৰ্মিকতা আছে, বেয়াৰো ত্ৰুটি আছে, অৰ্থাৎ কম আছে, বেয়াও কম আছে, অলপ আছে। আৰু যেতিয়া 5500 বছৰ কলিযুগৰ পাৰ হ'ব, অৰ্থাৎ আজিৰ পৰা প্ৰায় 500 বছৰৰ পিছত, আৰু আপুনি কৈছে যে কলিযুগৰ মানুহৰ বৃত্তি একেবাৰে তল পৰি যাব, তেওঁলোকৰ বিচাৰ মলিন হৈ যাব, চৰিত্ৰও বেয়া থাকিব, অবিশ্বাসী বহুত বেছি হৈ যাব। তেতিয়া কেনেকৈ বুজাব মোৰ মালিক? তেতিয়া পৰমেশ্বৰে কৈছিলে যে সেই সময়ত পোনপ্ৰথমে মই সিহঁতক শিক্ষিত কৰাম। পৰমাত্মা কবিৰদেৱে কয়, ये सब खेल हमारे किए, हमसे मिले सो निश्चय जिए। আৰু যেতিয়া এওঁলোক শিক্ষিত হৈ যাব, তেতিয়া মোৰ দাসক পঠিয়াম। তেতিয়াতো কৈছিলে মই স্বয়ঙেই যাম আৰু সেই সৎগ্ৰন্থবোৰৰ গূঢ় ৰহস্যবোৰক জনসাধাৰণক কম। যিহেতু স্বয়ং নাহিলে, সেইবাবে দাসক পঠিয়ালে পুণ্যাত্মাসকল, সেই পৰম পিতাই। আৰু আজি আপোনালোকে দেখি আছে এই ইলেক্ট্ৰনিক ছিষ্টেমবোৰ, ইলেক্ট্ৰনিক উপকৰণ, ইণ্টাৰনেট ছিষ্টেম, ইমেইল, প্ৰজেক্টৰ, CD, DVD, পেনড্ৰাইভ, যিবোৰ টেকনিক পৰমাত্মাই, এই যিবোৰ টেকনিক সেয়া পৰমপিতা কবিৰ ভগৱানে দিছে মানৱক। এয়া মানৱ স্তৰৰ চিন্তা নহয়, সঁচা বুলি মানি লোৱা। যদি এয়া মানুহে ভাবিব পাৰিলে হয়, তেন্তে প্ৰায় 40 লাখ বৰ্ষতো এই চতুৰ যুগৰ পাৰ হ'ল, আৰু আজিলৈকে এই টেকনিক উপলব্ধ নহ'ল, মানুহে বিচাৰিব নোৱাৰিলে। পৰমাত্মাই ইয়াক কলিযুগ এইকাৰণেই নাম দিলে যে ইয়াত মেচিনাৰী যুগ হ'ব। এই যুগত পৰমাত্মাই টেকনিক নিজৰ সন্তানসকলক দিব, আৰু ইয়াৰ মূল উদ্দেশ্য হ'ল যে তত্ত্বজ্ঞানক, যি 600 বছৰ আগতে কবিৰ ভগৱানে ক'ব বিচাৰিছিলে, আজি ঘৰত বহি নিজৰ সন্তানসকলে এই টিভিৰ মাধ্যমেৰে, ইণ্টাৰনেটৰ মাধ্যমত, এই যি ইউটিউব ইত্যাদি হৈ গ'ল, এইবোৰ মাধ্যমতেই ঘৰত বহিয়েই তেওঁলোকে অমৃত জ্ঞান চাব পাৰিব।
আৰু তেতিয়া তেওঁলোকে বুজি পাব আৰু মোৰ ওচৰলৈ আহিব, নিজৰ কল্যাণ কৰাব। গতিকে এই যিবোৰ উপকৰণ বনাইছে পৰমাত্মাই, এই কাৰণে দিছে পৰমাত্মাই এই গড গিভেন এয়া মাইণ্ড হয়, জীৱ নিজৰ স্তৰৰ বুদ্ধি নহয়, না বনাব পাৰিব। আৰু যেনেকৈ এতিয়া এই দাসৰ জন্ম হ'ল কৃষকৰ পৰিয়ালত, 50 বছৰ আগতে, 40-50 বছৰ আগতে যেতিয়া মই 10-12 বছৰীয়া আছিলোঁ, আমাৰ তাত যি ঘেঁহুৰ বীজ উলিয়াইছিলে, তাৰ পৰা তুম বেলেগ আৰু কণা বেলেগ কৰিবলৈ 50 মোন ঘেঁহুৰ বাবে এমাহ লাগিছিলে। ওপৰেৰে গৰুক খোজকাঢ়িব দিছিলে, পিছফালে এডাল ৰছী বান্ধি সেইকেইটাক ঘূৰাই ফুৰাইছিলে। কমচে কম এমাহৰ পিছত, 20 দিনৰ পিছত সেয়া বেলেগ বেলেগ হৈছিলে। তাৰপিছত সেইখিনি ঘেঁহু বেলেগ আৰু তুঁহ বেলেগ কৰিছিলে। সেই সময়ত এনেকুৱা টেকনিক আছিল। তাৰে আগততো আৰু আমাৰ সময়ততো এনেকুৱা ঘূৰাই থকা হাতেৰে দানা কাটিব পৰা মেচিন ওলাইছিলে, যাক গাণ্ডাচা বুলি কয়। তাৰে আগতে দেখিছিলোঁ আমাৰ ককাই এনেদৰে হাতেৰে কাটিছিলে, এনেকৈ। আৰু পিছলৈ গ'লে কি পাব? কোৱাৰ অৰ্থ এইটো যে আজি যি টেকনিক প্ৰাপ্ত হৈছে, এয়া গড কবিৰ গিভেন, যাতে আপোনালোকে নিজৰ সদগ্ৰন্থবোৰগী প্ৰজেক্টৰ ডিভিডিৰ মাধ্যমেৰে সন্মুখত চকুৰে চাব পাৰে, তাৰপিছত মিলাব পাৰে নিজৰ সদগ্ৰন্থৰ লগত যি ঘৰত উপলব্ধ আছে আমাৰ। আৰু দয়া কৰিলে পৰমাত্মাই অনুবাদো কৰাই দিলে। তেওঁলোকৰ দ্বাৰাই যাৰ জ্ঞান নাছিল, অনুবাদ তেওঁলোকে ভাষা জানিছিলে, যেনেকুৱাই তেওঁলোকে অনুবাদ য'ত তেওঁলোকৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিলে, তাত ভুল কৰিলে এওঁলোকে। আৰু য'ত সাধাৰণ অনুবাদ আছিল তেওঁলোকে কৰি দিলে, ক'ড স্লিপ কৰিলে তেওঁলোকৰ বুদ্ধি। যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 মন্ত্ৰ নম্বৰ 18 অনুত্তম গতি শব্দ আছে। গীতাৰ জ্ঞানদাতা নিজতকৈ বেলেগ পৰমাত্মাৰ বিষয়ে তথ্য দিছে আৰু নিজৰ বিষয়েও তথ্য দিছে, কিন্তু গীতাৰ অনুবাদ কৰাসকলৰ দৃষ্টিকোণ এইটোৱেই থাকিল যে যি শ্ৰীকৃষ্ণ তেওঁ সুপ্ৰিম পাৱাৰ, শ্ৰীকৃষ্ণ ইজ বিষ্ণু। এওঁলোকে শ্ৰী বিষ্ণুক সুপ্ৰিম পাৱাৰ মানি এইটো মানি থাকিলে যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান শ্ৰী বিষ্ণুই দিছে শ্ৰীকৃষ্ণৰ ৰূপত। শ্ৰীকৃষ্ণও শ্ৰী বিষ্ণুৱে আছিলে, এয়া নিজেই মানে ধৰ্মগুৰুসকলে। গতিকে এওঁলোকে শ্ৰীমদ ভাগৱত গীতাক ভালদৰে নুবুজিলে, কাৰণ তেওঁলোকৰ সৃষ্টি ৰচনাৰ জ্ঞান নাছিলে, যি কাৰণে তেওঁলোকে শ্ৰীকৃষ্ণকেই মূল পৰমাত্মা বুলি মানি ল'লে। য'ত নেকি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ কথা কৈছে, পুৰুষৰ কথা কৈছে। এজন ক্ষৰ পুৰুষ হ'ল ব্ৰহ্ম, যাক ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়। ক্ষৰ ব্ৰহ্ম তেওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰহে স্বামী। আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ, তেওঁক অক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়, তেওঁক পৰব্ৰহ্ম বুলিও কোৱা হয়। তেওঁ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, প্ৰভু হয়, পুৰুষ হয়, মালিক হয়। প্ৰভু কোৱা বা পৰমাত্মা কোৱা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 কৈছে দুজন পুৰুষ আছে এই সংসাৰত, পৃথিৱী লোকত, আৰু তেওঁ নাশবান আৰু তেওঁৰ অন্তৰ্গত পৃথিৱীৰ যিমানবোৰ প্ৰাণী আছে সেইবোৰো নাশবান। জীৱাত্মা কাৰো নমৰে, পশু পক্ষীৰোতো নমৰে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 তৎক্ষণাৎ কৈছে উত্তম পুৰুষত্বনে, পুৰুষ মানে পৰমাত্মা, প্ৰভু, স্বামী। উত্তম পুৰুষ মানে পুৰুষোত্তম। পুৰুষোত্তমটো এই দুজনতকৈ কোনো ভিন্ন হয়। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ যি 16 নম্বৰ শ্লোকত কৈছে, এওঁলোকতকৈ ভিন্ন। তেওঁক বাস্তৱত পৰমাত্মা বুলি কোৱা হয়। উত্তম পুৰুষটো অন্য परमात्मा इति उदाहरते ये लोक तरम आविश्य विभर्ति अवे ईश्वर। উত্তম পুৰুষ মানে পুৰুষোত্তম, শ্ৰেষ্ঠ ভগৱান, সঠিক পৰমাত্মাটো এওঁলোকতকৈ কোনো অন্য হয়, বেলেগ হয়।
তেওঁকেই পৰমাত্মা বোলা হয়, তেওঁকেই পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁৱেই তিনিলোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 3 লৈকে এক বিশেষ বিবেচনা আছে, এক বিশেষ বিৱৰণ আছে যে ওলোটাকৈ ওলমি থকা এয়া সংসাৰৰূপী বৃক্ষ। ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ বুলি জানা, যাৰ ওপৰৰ ফাল শিপা, শিপা মানে মূল মালিক বুলি ভাবা। সেই উত্তম পুৰুষ তুমি অন্য যি হয় সেয়া হ'ল শিপা, মূল। আৰু মাটিৰ বাহিৰত যি গছ দেখা পোৱা যায় সেই গা গছৰ বিভাগৰ কথাও কৈছে। অক্ষৰ পুৰুষ, যি গা গছ সেয়া অক্ষৰ পুৰুষ হয়। আৰু তাৰ পৰা যি শকত ডাল ওলায় সেয়া ক্ষৰ পুৰুষ বুলি ভাবা। আৰু সেই ক্ষৰ পুৰুষৰ আগলৈ যি 3টা শাখা আছে, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ, সেয়া আগলৈ শাখা আছে। দেৱতা হৈ তিনিও ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু পাঠৰূপী সংসাৰ সেই পৰমেশ্বৰে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 কৈছে যে ওপৰৰ ফালে তাৰেই বিৱৰণ নিজৰ চিম্পল লেংগুৱেজত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছে যে অক্ষৰ পুৰুষ এডাল গছ হয় আৰু ক্ষৰ পুৰুষ বাকী গা গছ। ক্ষৰ পুৰুষ বুলি কোৱা হয় জ্যোতি নিৰঞ্জন কালক। আৰু এই কালৰ 3জন পুত্ৰ আছে, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। এই ক্ষৰ পুৰুষৰ পুত্ৰ 3জন, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। দৰ্শকসকল, কল্পনা কৰক যে এজন ব্যক্তি যি নিজৰ পৰিয়াল আৰু সমাজত এজন সফল ব্যক্তি আৰু এজন বিষয়া, আৰু তেওঁ হঠাতে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। সেই দুৰ্ঘটনাত তেওঁৰ কঁকালৰ হাড় চূৰ্ণ বিচূৰ্ণ হৈ যায়। আৰু যেতিয়া তেওঁ চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰলৈ যায়, তেতিয়া ডাক্তৰে স্পষ্টকৈ কৈ দিয়ে যে আপুনি গোটেই জীৱন হুইল চেয়াৰত কটাব লাগিব, আপোনাৰ সুস্থ হোৱাটো অসম্ভৱ। দৰ্শকসকল, এনেকুৱাই কাহিনী আছিল ছত্তীশগড়ৰ বাসিন্দা দৰবাৰী ৰামৰ। দৰবাৰী ৰামে এক ভয়ংকৰ দুৰ্ঘটনাৰ বলি হৈছিল আৰু ডাক্তৰসকলে স্পষ্টকৈ মানা কৰি দিছিল যে আপুনি আপোনাৰ গোটেই জীৱন হুইল চেয়াৰতে কটাব লাগিব। দৰ্শকসকল, আপোনালোকে এই কথা জানি আচৰিত হ'ব যে যাক ডাক্তৰে সুস্থ হোৱাৰ পৰা একেবাৰে অস্বীকাৰ কৰিছিল, তেওঁ আজি হুইল চেয়াৰৰ অবিহনে অতি আনন্দেৰে নিজৰ জীৱন অতিবাহিত কৰি আছে। দৰ্শকসকল, আহক জানো দৰবাৰী ৰামে আজি কেনেকৈ হুইল চেয়াৰৰ অবিহনে খোজ কাঢ়িব পাৰিছে, তেওঁৰ সৈতে কেনেধৰণৰ চমৎকাৰ ঘটিল। আহক শুনো দৰবাৰী ৰামৰ সেই সত্য কাহিনী তেওঁৰ নিজৰ মুখৰ পৰাই। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? এই দাসৰ নাম দৰবাৰী ৰাম গায়কৱাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই গাঁও দেউৰী, দণ্ডি লোহাৰা, জিলা বালু, ছত্তীশগড়ৰ পৰা। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ মই 23 ছেপ্টেম্বৰ 2018 এই দাসৰ নতুন জন্ম হ'ল ছাৰ। ছাৰ কি কাম কৰে আপুনি? ছাৰ মই কৃষি বিভাগত গ্ৰামীণ কৃষি বিস্তাৰ বিভাগৰ অধিকাৰীৰ পদত বৰ্তমান মই পদস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ এনেতো মই বিশেষ ভক্তি সাধনা কৰা নাছিলোঁ, কিন্তু এনে কেতিয়াবা পৰ্ব থাকিলে সেয়া মানিছিলোঁ। এনে বিশেষ কোনো মোৰ তেনেকুৱা আগ্ৰহ নাছিলে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ ইয়াৰ পিছত এটা বহুত ডাঙৰ ঘটনা হৈছিলে মোৰ লগত, যিটো মই বিস্তাৰিতভাৱে মই ক'ব বিচাৰিম। মই মোৰ ল'ৰাৰ স্কুললৈ গৈ আছিলোঁ বাইকেৰে। গৈ থাকোঁতে হাইৱেত এখন পিছফালৰ পৰা এখন 4 হুইলাৰে মোক পাছফালৰ পৰা মাৰি দিলে। মাৰাৰ পিছত মই অচেতন হৈ থাকিলোঁ। পিছত গম পালোঁ, যেতিয়া মোক হস্পিটেললৈ লৈ গৈছিল তেতিয়া মোৰ পেলভিক বোন, যাৰ দ্বাৰা গোটেই শৰীৰৰ হাড় থিয় হৈ থাকে, কঁকালৰ যি যোৰাৰ হাড় থাকে সেই যোৰা একেবাৰে খোল খাইছিলে। আৰু লগতে মোৰ কাষত যি কঁকালৰ যি হাড় আছে ছাৰ, এডালৰ মাজত এডাল সোমাই গৈছিল। আৰু ইয়াৰ বাহিৰে বহুত ঠাইত এনেকুৱা দুখ পাইছিলোঁ, যেনেদৰে আপুনি দেখা পাইছে মোৰ নাকটো ফটা, মই মূৰত দুখ পাইছিলোঁ, মই হাতত দুখ পাইছিলোঁ। এই ধৰণে মানে মই মৃত্যুৰ তুল্য স্থিতিত পৰি আছিলোঁ ছাৰ। তাৰপিছত মোক যেতিয়া জিলা হাস্পতাললৈ লৈ গ'ল, তেতিয়া তাত ডক্তৰে স্থিতি দেখি
মানা কৰি দিলে যে আপোনাৰ ইয়াত চিকিৎসা নহয়, আপুনি ছেক্টৰ 9লৈ যাওক। গতিকে ছেক্টৰ 9লৈ যেতিয়া লৈ গ'ল, তেতিয়া ছেক্টৰ 9তো তেওঁলোকে মানা কৰিলে। স্পাৰ্ছ হস্পিটেললৈ মোক ৰেফাৰ কৰি দিয়া হ'ল আৰু স্পাৰ্ছ হস্পিটেলৰ মানুহে মোক এডমিট কৰালে, 5 দিন ৰাখিলে। 5 দিন ৰখাৰ পিছত মোৰ কোনো ধৰণৰ একো চিকিৎসা কৰিব পৰা নাছিলে, যি ধৰণে হ'ব লাগে। যি কণ্ডিশ্যনত মই পৰি আছিলোঁ, সেই স্থিতিতে মোক তৎকাল অপাৰেশ্যনৰ প্ৰয়োজন আছিল। কিন্তু সেই হস্পিটেলৰ মানুহে 5 দিন ৰখাৰ পিছতো তাৰ ডক্টৰে এয়া কৈ গুচি গ'ল যে মই আৰু 2 দিন আহিব নোৱাৰোঁ, মই পৰিয়ালৰ কামৰ বাবে বাহিৰলৈ যাম, অহাৰ পিছত চাই ল'ম কি হয়। সেইবাবে মোৰ তাত অপাৰেশ্যনো নহ'ল। শেষত 5 দিন ৰখাৰ পিছত মোক এনেকৈ ক'লে যে ইয়াত কি গোটেই ছত্তীশগড়তে এই ধৰণৰ এক্সিডেণ্টৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। তাৰপিছত মোক নাগপুৰ চিমছত ৰেফাৰ কৰিলে। যেতিয়া মই নাগপুৰ চিমছ গ'লোঁ ছাৰ, তাত যোৱাৰ পিছত মোৰ এদিন পিছত অপাৰেশ্যন হ'ল। অপাৰেশ্যনৰ পিছত ডক্টৰ চাহেবে নিজেই ক'লে যে এই ধৰণৰ কেছত 10%হে চান্স থাকে মানুহ সুস্থ হোৱাৰ, অন্যথা গোটেই জীৱনটো বিচনাত অথবা হুইল চেয়াৰত পৰি থাকে। সেই সময়তে যেতিয়া ঘৰলৈ আহিলোঁ, অহাৰ পিছত মোৰ শহুৰে, মোৰ যি শ্ৰীমতী আছে, তেওঁক ক'লে যে পুত্ৰী, এজন গুৰুদেৱ আহে, সন্ত ৰামপালদেৱ মহাৰাজ, যাৰ সৎসংগ আহে। সৎসংগৰ শেষত এনেকুৱা ধৰণৰ কিছুমান ভক্ত আহে যিসকলে কয় যে মোৰ এনেকুৱা বেমাৰ ভাল হ'ল, মোৰ এক্সিডেণ্টৰ আগত ভাল হ'ল, এনেকুৱা কথাবোৰ কয়। গতিকে তাত য'ত থাকা তাৰ পৰা কিছু দূৰত এখন চুৰেগাঁও নামৰ ঠাই আছে, তাত নাম দান দীক্ষা কেন্দ্ৰ আছে। তাত তুমি যোৱা আৰু গৈ নাম দীক্ষা লোৱা আৰু নাম দীক্ষা লৈ ভক্তি কৰা, একেবাৰে ঠিক হৈ যাবা, এনেকৈ ক'লে। য'ত নেকি মোৰ শহুৰ দেউতা ইতিমধ্যে 15 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত। তেওঁ এই পন্থত নাছিলে, তথাপিও তেওঁৰ পৰমাত্মাৰ এনেকুৱা প্ৰেৰণা হ'ল, তেওঁক পঠিয়ালে। এই ধৰণে ছাৰ মোৰ শ্ৰীমতীয়ে নাম দীক্ষা চুৰেগাঁও কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰে ভকতসকলে ক'লে যে এনেকুৱা কণ্ডিশ্যন, মই তেওঁৰ নামত নাম দীক্ষা লোৱাৰ বাবে আহিছোঁ। নাম দীক্ষা লৈ আহিল আৰু আহি যেতিয়া ঘৰত কোৱা অনুসাৰে ভক্তি মৰ্যাদাত থাকি আৰম্ভ কৰিলে, গতিকে লাহে লাহে মোৰ পত্নীয়ে লাহে লাহে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে মৰ্যাদাত থাকি। তাৰ আগলৈকেতো ভগতদেৱ মই বিচনাতে আছিলোঁ, না এফালে বাগৰিব পাৰিছিলোঁ না আনফালে, না মই বহিব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। গোটেই যিবোৰ ক্ৰিয়াকলাপ আছিল, শৌচ কৰা, পেচাব কৰা, সকলো মই বিচনাতে কৰিব লাগিছিল। কাৰণ মোৰ ইয়াৰ পৰা ইয়ালৈকে কটাই আছিলে, ইয়াৰ পৰা ইয়ালৈকে অপাৰেশ্যন হৈছিলে, এয়া চাব পাৰে। গতিকে এনেকুৱা স্থিতি আছিল। এই স্থিতিতেই মোৰ পত্নীয়ে তাৰ পৰা কিতাপ আনিছিলে, জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা। ডক্টৰে আপোনাক কি কৈছিলে? ডক্টৰসকলে এয়া ক'লে যে তুমি এয়া ক'লে যে 90% বুলি ক'ব নোৱাৰি এতিয়া, যে আপুনি আগতে যি স্থিতিত আছিলে সেই স্থিতিতে থাকিব, কিন্তু 10% ওপৰজনৰ ওপৰত বিশ্বাস আছে যে আপুনি সুস্থ হ'ব পাৰে। আৰু তেনেকুৱা স্থিতিত যেতিয়া মই নাম জপ কৰিলোঁ, গতিকে ছাৰ মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ, মোবাইলত তেওঁৰ ভিডিঅ' ক্লিপ চাইছিলোঁ সৎসংগৰ। গতিকে এইবোৰ কৰোঁতে এনেকুৱা স্থিতি আহিল ছাৰ, যে অট'মেটিক মোৰ শৰীৰে লৰচৰ কৰিব আৰম্ভ কৰিলে। কাৰণ এটা সময় এনেকুৱা আছিল যে কঁকালে একো কাম কৰা নাছিলে, এই ভৰি মোৰ সঠিকভাৱে লৰা নাছিলে, কেৱল আঙুলিহে লৰিছিলে। গতিকে ডক্টৰেও কৈছিলে যে তুমি এইটো লৰোৱা বন্ধ নকৰিবা। গতিকে লাহে লাহে যেতিয়া মই নাম গুৰুদেৱৰ সৎসংগ চালোঁ, কিতাপ পঢ়িলোঁ, তেতিয়া মোৰ শৰীৰ ইম্প্ৰুভ হোৱা আৰম্ভ কৰিলে। ইয়াৰে মাজত কি হ'ল যে ডক্টৰে মোক প্ৰত্যেক 1.5-2 মাহৰ মূৰে মূৰে নাগপুৰলৈ মাতিছিলে চেকআপৰ বাবে। 4-6 মাহ পিছত যেতিয়া গ'লোঁ, ডক্টৰে ক'লে এতিয়া এওঁক বহুৱাবলৈ আৰম্ভ কৰি দিয়া, বালিচ লগাই।
গতিকে তাৰে আগত মই নিজে বহিবলৈ আৰম্ভ কৰি দিছিলোঁ। তাৰপিছত যেতিয়া 3 মাহৰ পিছত যাওঁ, ডক্টৰে ক'লে যে এওঁক থিয় কৰাই খোজ কঢ়াবলৈ আৰম্ভ কৰা। কিন্তু তাৰে আগতেই মই খোজ কঢ়া আৰম্ভ কৰি দিছিলোঁ। এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত লাহে 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 আগলৈ ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰিলে। তাৰপিছত ছাৰ মই যেতিয়া ষ্টিক লৈ খোজ কঢ়া আৰম্ভ কৰিলোঁ, মই মনতেই নিজক ক'লোঁ যে এতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যাম আৰু মই নিজে নাম দীক্ষাও ল'ম। চুৰেগাঁও আশ্ৰমলৈ গ'লোঁ ছাৰ। যোৱাৰ পিছত তাতে ভকতসকলে চকীত বহুৱালে, কাৰণ সেই সময়ত মই তলত মাটিত বহিব পৰা নাছিলোঁ। মোৰ পৰিয়ালৰ মানুহে, মোৰ বন্ধু বান্ধৱে, ষ্টাফৰ মানুহে এয়া কৈছিলে যে এই মানুহজন কেতিয়াও থিয় হ'ব নোৱাৰিব, খোজকাঢ়িব নোৱাৰিব। ইমানখিনিলৈ কৈ দিছিলে যে ই এতিয়া গোটেই জীৱনটো চুঁচৰি ফুৰিব। মোৰ অধিকাৰীয়ে ভিআৰখন প্ৰস্তুত কৰি দিছিলে যে এওঁৰ কম্পালচৰি ৰিটায়াৰমেণ্টৰ সেয়া কৰা এওঁৰ 20 বছৰ হ'বলৈ কিমান মাহ বাকী আছে ছাৰ্ভিচৰ। কিন্তু পৰমাত্মাৰ এনেকুৱা দয়া হ'ল ছাৰ যে যেতিয়াই মই নাম দীক্ষা লৈ আহিলোঁ, আনকি সন্ত ৰামপালদেৱ মহাৰাজক মই দণ্ডবতো কৰিব পৰা নাছিলোঁ। চকীত বহুৱাই মোক নাম দীক্ষা দিছিলে পৰমাত্মাৰ। তাৰপিছত যেতিয়াই নাম দীক্ষা লৈ আহিলোঁ, মৰ্যাদাত থাকি মই যেতিয়াই ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াই মোৰ শৰীৰত শক্তি আহিব ধৰিলে। আৰু সেই শক্তিৰ বাবে আজি মই আপোনালোকৰ সন্মুখত আছোঁ। মই খোজকাঢ়িব পাৰোঁ, মই দৌৰিব পাৰোঁ, মই বাইক চলাই আছোঁ ছাৰ, মই গাড়ী চলাই আছোঁ। আজি সকলো কাম কৰিব পাৰিছোঁ মই। এয়া কেৱল পৰমেশ্বৰ কবিৰ পৰমাত্মাৰে দয়া। এই পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে। তেওঁৰে দয়া, চমৎকাৰ যে আপোনালোকৰ আগত মই সামান্য মানুহৰ দৰে থিয় হৈ আছোঁ, য'ত নেকি মানুহে মোক কৈছিলে ই হুইল চেয়াৰতেই থাকিব, খোজকাঢ়িব নোৱাৰিব, এই ধৰণে কৈছিলে ছাৰ। এয়া বহুত ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত পৰমাত্মাৰ। বিচাৰিলে আপুনি এই ৰিপৰ্টখন চাই বুজিব পাৰে যে মোৰ শৰীৰৰ কোনটো অংশৰ হাড় ভঙা আছিলে। আপোনালোকে চাব পাৰে, এয়া মোৰ শৰীৰৰ কঁকালৰ এক্সৰে, আপোনালোকে চাব পাৰে। ইয়াৰ যে মাজত গেপ আছে, এয়া একেলগেহে থাকে, যিটো এক্সিডেণ্টৰ বাবে ভাঙি বেলেগ হৈ গৈছিলে, ভাঙি গৈছিলে জইণ্ট। আৰু ইয়াৰ বাবেই মানুহ, কাৰণ এইটোৱে এটা অংগ যাৰ বাবে মানুহ থিয় হৈ থাকিব পাৰে। তাৰ পাছত অপাৰেশ্যনৰ পাছত ডক্টৰসকলে ইয়াত প্লেট লগাই জইণ্ট লগাই দিছে। লগতে এয়া কঁকালৰ হাড় যিডাল ভাঙি এটাই আনটোৰ ফালে সোমাই গৈছে, যিটো স্ক্ৰুৰে টাইট কৰি বেলেগ বেলেগকৈ ছেট কৰিছে। এই স্থিতিৰ বাবে ডক্টৰে কৈছিলে, কাৰণ এয়া ওলট পালট হৈছে, গতিকে এনেকুৱা স্থিতিৰ বাবে ডক্টৰে কৈছিলে যে এনেকুৱা স্থিতি যাৰ হয় সেইবোৰ বহুত ৰেয়াৰ কেছ হয়, আৰু যদি হয়ো মাত্ৰ 10% চান্স থাকে যে মানুহজনে ভাল স্থিতিলৈ অহাৰ, অন্যথা 90%টো সম্পূৰ্ণ হুইল চেয়াৰ অথবা বিচনাতেই পৰি থাকে। এয়া আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে চাব পাৰে ৰাজনন্দগাঁও ENT হস্পিটেলৰ ৰিপৰ্ট হয়, যেতিয়া মই তাৰিখ 24/3/2019 ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, নাক কাণ গল বিশেষজ্ঞৰ ওচৰলৈ, আৰু তেওঁক ক'লোঁ যে ডক্টৰ চাহাব মোৰ দুয়োখন কাণতে বহুত বিষ আছে আৰু ইয়াৰ পৰা পুজ ওলাই আছে, আৰু মই শুনাত দিগদাৰ পাই আছোঁ কাৰণ মই ডাবুল শুনি আছোঁ। তেতিয়া তেওঁ চেক কৰিলে। চেক কৰাৰ পিছত ডক্টৰে এয়া ক'লে যে আপোনাৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈছে, ফুটা হৈছে, এনেকৈ ক'লে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ ইয়াৰ কি চিকিৎসা আছে? তেতিয়া তেওঁ এটা শব্দত এইটোৱে ক'লে যে এইটোৰ চিকিৎসা কেৱল অপাৰেশ্যন, বিনা অপাৰেশ্যনেৰে ইয়াত ঠিক হ'ব নোৱাৰে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ কেতিয়া কৰাব লাগিব? তেওঁ এইটো ক'লে যে এতিয়াতো আপোনাৰ কাণ পকি আছে, পুজ ওলাই আছে, যেতিয়ালৈকে ইনফেকশ্যন ঠিক নহয় তেতিয়ালৈকে অপাৰেশ্যন নকৰাও, প্ৰথমতে এয়া ঠিক হ'বলৈ দিয়া, তাৰপিছতহে অপাৰেশ্যনত আহিবা। পিছত আপোনালোকে দেখা পাইছে যে এইখনৰ পিছত আৰু এখন ৰিপৰ্ট আছে। এয়া ইয়াৰ পিছত 8/11/2019, মানে 8 মাহৰ পিছত
যেতিয়া 8 মাহৰ পিছত আকৌ গ'লোঁ তেতিয়া সেই ডক্তৰ সেই হস্পিটালতেই ক'লে যে তোমাক আগতেই কৈছিলোঁ যে তোমাৰ কাণত ফুটা হৈ গৈছে আৰু এয়া বিনা অপাৰেশ্যনৰে নহ'ব, তেন্তে আপুনি কিয় বাৰ বাৰ আহি আছে? যেতিয়া অপাৰেশ্যন কৰাব লাগে তেতিয়াহে আপুনি আহিব, অন্যথা নাহিব। মই ক'লোঁ ঠিক আছে ডক্তৰ চাহেব। তাৰপিছত মই ক'লোঁ যে এইটো কণ্ডিশ্যন কেতিয়া হয়? তেতিয়া তেওঁ ক'লে যে ইয়াত 3টা কাৰণ থাকে। এটাটো এক্সিডেণ্ট হ'লে তেতিয়া, আৰু দ্বিতীয়তে যদি কোনোবাই ভয়ংকৰ মাত আপোনাৰ কাণৰ ওচৰত শুনাই দিয়ে, আৰু তৃতীয়তে হ'ল যদি কোনোবাই কাণৰ ওচৰত জোৰকৈ থাপৰ মাৰে তেতিয়া। এই 3টা স্থিতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি ক'লে। এই 3টা স্থিতিৰ কোনোবা এটা স্থিতি হ'লে তেতিয়া আপোনাৰ কাণত এনেকুৱা ধৰণৰ ফুটা হয়, আৰু ইয়াৰ চিকিৎসা কেৱল মাত্ৰ অপাৰেশ্যনহে, আৰু এই অপাৰেশ্যন আপুনি এটা এটাকৈ কৰাব লাগিব। ইয়াৰ বাবে আপোনাৰ 60,000 পৰা 65,000লৈ খৰচ আহে। মই ক'লোঁ ঠিক আছে ডক্তৰ চাহেব বুলি কৈ ওলাই আহিলোঁ। আৰু অহাৰ পিছত আকৌ তেতিয়ালৈকে মোৰ 4 মাহ হৈ গৈছিলে প্ৰথম নাম লোৱা। তাৰ মাজতেই মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গ'লোঁ, আৰু যোৱাৰ পিছত মই সতনাম ল'লোঁ। সতনাম লৈ যেতিয়া সতনামৰ জপ কৰা আৰম্ভ কৰিলোঁ ভগতদেৱ, তেতিয়া সেয়া স্থিতি আহিলে যে আজি মোৰ কাণ আগৰ দৰে হৈ গ'ল। না কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন হ'ল, না কোনো ঔষধ খোৱাৰ প্ৰয়োজন হ'ল। লাগিলে আপোনালোকে চাব পাৰে। এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ যে বিনা অপাৰেশ্যনেৰে বিনা ঔষধেৰে মোৰ আজি 2খন কাণেই সুস্থ আজিলৈকে। আপোনালোকে চাব পাৰে 2019ৰ পৰা আজি 2021 চলি আছে। না মই অপাৰেশ্যন কৰাইছোঁ, না মই ঔষধ খাইছোঁ, না আজিলৈ সেই ডক্তৰৰ ওচৰলৈ গ'লোঁ। তথাপিও মোৰ 2খন কাণৰ কোনো সমস্যা হোৱা নাই, সকলো ঠিকেই আছে। গতিকে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ ভগতদেৱ। ছাৰ, তৃতীয়টো হ'ল এনেতো চমৎকাৰ বহুত হয়, সদায় চমৎকাৰ হয়। এয়া মালিকৰ কৃপা, এনেকৈ চমৎকাৰ হয়। আৰু এনেকুৱা আৰু বহুতো চমৎকাৰ আছে যিবোৰ মই যিমানেই নকওঁ, যিমানেই গনাওঁ কমেই হ'ব। ছাৰ, আজি আপোনালৈ ভক্ত সমাজৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল, ডক্টৰো কৈ দিলে যে 90%টো ভাল নহয়েই, 10%হে ভগৱানৰ ওপৰত। যদিহে তেওঁ কৃপা কৰে তেতিয়াহে ঠিক হৈ যাব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু ঠিক হৈ গ'ল। ছাৰ, এনেকুৱা কিয় হয় যে মানুহ তীৰ্থস্থানলৈ যায় আৰু দেৱী দেৱতাৰ ওচৰলৈ যায় তথাপিও সুস্থ নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ডাঙৰ ডাঙৰ বেমাৰ ঠিক কৰি আছে? গতিকে ইয়াৰ পিছত কি লজিক আছে? তেখেতে কেনেকৈ কৰি আছে? এয়া সন্ত ৰামপালদেৱ মহাৰাজ যি আছে কবিৰ পৰমেশ্বৰৰ অৱতাৰ লৈ আহিছে, আৰু এওঁ তত্ত্বদৰ্শী সন্ত হয়। ছাৰ, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰ অনুকূল যি জ্ঞান দি আছে, তেওঁ কিতাপবোৰ খুলি খুলি যি জ্ঞান দি আছে, যিবোৰ প্ৰমাণিত জ্ঞান। আজি যদি আপোনালোকে বেদত চাই, বেদত স্পষ্টকৈ লিখা আছে যে যদি কোনোবাই ডাঙৰতকৈ ডাঙৰ বেমাৰতো যদি থাকে, প্ৰায় মৃত অৱস্থাতো যদি থাকে, তথাপিও মই তেওঁক সুস্থ কৰাই 100 বছৰৰ আয়ুস দিব পাৰোঁ। এয়া অলৰেডি গীতাত বেদত প্ৰমাণিত আছে, আৰু এই প্ৰমাণিত জ্ঞানকে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে খুলি খুলি দেখুৱাই আছে ছাৰ। আৰু এয়া শাস্ত্ৰ অনুকূল ভক্তিৰেহে সম্ভৱ, না কি মন্দিৰ মছজিদলৈ গ'লে, কাৰণ সেইবোৰ আন উপাসনা হয়। এয়া সঠিক ভক্তিবিধি নহয়। সঠিক ভক্তিবিধি আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, যাৰ দ্বাৰা হাজাৰ লাখ কোটি মানুহ ঠিক হৈ আছে। অধিকাংশ লোকেতো নিজৰ সমস্যাৰ সমাধান বিচাৰিয়ে আহে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ এটা সহজ উপায় আছে। আপোনালোকে দেখা পাই আছে যে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। সেই সৎসংগৰ তলত হালধীয়া শাৰী এটা আহে, তাতে বহুত কেইটা নম্বৰ দিয়া আছে। সেই নম্বৰত আপুনি ফোন কৰিব পাৰে। কল কৰাৰ পাছত আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাতে আপোনাক কৈ দিয়া হ'ব, আৰু আপুনি তালৈ গৈ সহজে নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৈয়দ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।